লং ব্লগ কৰিবলৈ ইমান বেছি এলাহ লাগে, তথাপি আজি এটা কৰিম বুলি ভাবিছোঁ। সেইকাৰণে গাটো ধুই আহি টিফিন বনোৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। লগতে ব্ৰেকফাষ্টটো কৰি লওঁ বোলো। মায়ে বনালে ৰুটিখিনি আৰু মই বনালোঁ শাকখিনি। অকণমান ৰুটি খাই যাওঁ, গোটেইটো নাখাওঁ, দেৰি হৈছে। যিহেতু টিফিনটো লৈয়ে যাওঁ, গতিকে টিফিনটোতে একদম দুপৰীয়াৰ সাজ মই মজাকৈ লৈ যাওঁ। আজি শাক আৰু মাছ ভাজিলোঁ। ৰুটি মায়ে বনালে বুলি ক'লোৱেই। আৰু এটা কল লৈ লৈছোঁ, লগতে দাইল আৰু আলু লৈ লৈছোঁ। আৰু এতিয়া মোৰ টিফিন পেক কৰি হৈ গ'ল। মই নিজে ৰেডি হ'বলৈ আছেই। লিপষ্টিক বাইদেউক লগোৱাই নাই, ভালকৈ মূৰ ফনিওৱাই নাই। সেয়া দেখিছে নহয়, ফিকা ফিকা লাগি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ, সুপ্ৰভাত। আৰু আজি অফিচত যাবলৈ ওলোৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ, যিহেতু লং ব্লগ নহয়ে তেনেকৈ। আৰু এইটো ভাইটি মই গেটৰ তলা খোলাটো এটা ডাঙৰ টান কাম মোৰ কাৰণে। তো খোলা ৰামু কাকা এনেকুৱা দেখা হৈছে। চলো তলা বেগত ল'ব দিছে। জালা চলো, মোৰ মুখত কাপোৰটো মাৰি লওঁ। ঘৰৰ পৰা ওলালোঁ আৰু এইখন হ'ল মই পঢ়া স্কুল। মই পঢ়া স্কুলখন মোৰ ঘৰৰ প্ৰায় ওচৰতে। হাইস্কুল, এম ই স্কুল একেলগে, আৰু লগতে এইখন LP স্কুল, গোটেইখিনি একেলগেই হয়। আহি পাই গ'লোঁ বাছ ষ্টপেজ। আৰু এইখিনি সময় ইয়াত ৰৈ থকাটো যে কিমান টান কাম, বিশেষকৈ গৰমত একদম অৱস্থা বেয়া হৈ যায়। তথাপি ইলেকশ্যনো শেষ হ'ল, বাছৰ এক্সকাৰ্ছনটো শেষ হৈ গ'ল। এতিয়া বাছ এভেইলেবল, এয়া আহিয়ে গ'ল আৰু মই উঠি দিলোঁ বাছত। উইণ্ডো ছিটটো পাই শান্তি, উফ। যাব অফিচৰ ওচৰতে মেলা বহিছে। সন্ধিয়া চাগে ভাল লাগে, কিন্তু তেতিয়ালৈকে আৰু আমাৰ অফিচ ছুটি হৈ যায়, ঘৰলৈকো যাবলৈ হৈ যায়। আহি পাই গ'লোঁ অফিচ। এইখিনিয়ে এটা সুবিধা যে বাছৰ পৰা নামিয়ে অকণমান খোজকাঢ়ি আহিলে অফিচ পাই যাওঁ। পিছত কাম চাম কৰিলোঁ, আৰু যিহেতু কাম চামবোৰ কৰাটো দেখুৱাটো এলাও নহয়, আৰু এইবোৰ দেখুৱাব নোৱাৰি, সেইকাৰণে ডাইৰেক্ট টিফিন টাইমত দেখুৱাইছোঁ। যদিও টিফিন খাই আছিলোঁ, তাৰ মাজতে আৰু আমি লাঞ্চ টাইমতো কামো কৰি থাকিবলগীয়া হৈ যায়। আজি পিছে বহুত বেছি ভোক লাগিছিল, আৰু ইমানেই বেছি কামৰ প্ৰেছাৰ আছিলে। কামৰ কাৰণে খাওঁতে 2:30 বাজি গ'ল। ৰাতিপুৱাও ভালকৈ খাই অহা নাছিলোঁ, আৰু সেয়া ৰুটি অকণমান খাই অহাই, খাবলৈ টাইম নাপালোঁ আমি। যি নহওক, এতিয়া থুচি দিছোঁ ঠিকছে। আমি চবে টিফিন খাই থকা অৱস্থাত মোৰ শেষ, আৰু বায়ে খাই আছে। মোৰ নিচিনা আজি ভাত আনিছে, মোৰ নিচিনা ভতুৱা। কাম চলিও আছে, আমি কাম খোৱা একেলগে কৰোঁ। অফিচৰ পৰা আহি এয়া আকৌ নামিলোঁ বাছৰ পৰা। নামি এগেইন এইটো আমাৰ বাছ ষ্টপেজটো পালোঁ। এতিয়া মই ভাইটিক ৰ'ব লাগিব। ভাইটিক ফোন কৰিলোঁ, সি কৈছে দেৰি হ'ব অকণমান। যিহেতু মই এইকেইদিন স্কুটি লৈ অহা নাই, তাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ, গতিকে তাক ৰ'বই লাগিব। আমাৰ ককাহঁতে গৈছিল। হা বনাইছে, দিলে আৰু পাৰ্মিশ্যন দিলে, এনেই বনাইছে। আৰু ইয়াতে ৰৈ মই খুৰা এজনৰ লগত কথা পাতিলোঁ, ছাৰ এজনৰ লগত কথা পাতিলোঁ। বহুদিনৰ মূৰত মানে তেওঁলোকক লগ পালোঁ। ভাইটিক কমেও আধা ঘণ্টামান ৰ'লোঁ মই। সি আহিছেনে এবাৰ ইফালে চাওঁ, এবাৰ সেইফালে চাওঁ, সি আহিয়ে পোৱা নাই। সি অৱশ্যে কৈছে যে দেৰি হ'ব মোৰ, মানে মই তাক ফোন কৰোঁতে লেট হ'ল। বাছৰ পৰা যেতিয়া ফোন কৰিছিলোঁ যে মই আহি আছোঁ, একচুৱেলি মই পাহৰিছিলোঁ, যিহেতু মই সদায় নিজে স্কুটি লৈ আহোঁ, গতিকে মই সি যে নিব আহিব সেই কথাটো পাহৰি গ'লোঁ। যি নহওক, আহি পালে ফাইনেলি ভাইটি। আমি এতিয়া বজাৰ কৰিব গৈ আছোঁ। আহি গ'ল মানে, মই মোৰ ছাৰ এজনৰ লগত কথা পাতি আছিলোঁ। শুনি যোৱা নাই চাগে। মই মোৰ ছাৰ এজনৰ লগত কথা পাতি আছিলোঁ, তাৰপিছত সি আহি পালে, আৰু ভিডিঅ' কৰিব নহ'ল। যিহেতু মানে একদম LP স্কুলৰ ছাৰক লগ পালোঁ, খুব ভাল লাগিল। এতিয়া গৈ আছোঁ কিবা কিবি অলপ ল'বৰ কাৰণে। আহিছোঁ দিয়ক। আৰু আহি পাই গ'লোঁ ফাইনেলি ঘৰ আমি। আহোঁতে এয়া কৰি ফাল্টু কৰি আমাৰ সন্ধিয়া হৈ গ'ল।
দুইটা বজাৰ কৰি কিবা কৰি আহিলে এনেকুৱাই হয়। এইখিনিও মানে মোৰ ঘৰৰ গেটটো লগাই সেইখিনি গাড়ীত উঠি আহোঁ। মজা। থেংক ইউ থেংক ইউ। চিকুলু 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 চিকুলু। নতুন বেগ অৰ্ডাৰ দি আনিছে এইটো। এতিয়া মই যাওঁ মা আমি শদিয়ালৈ যামে। এতিয়া যোৱাহে কথা আৰু দুটা দুটা লৈ লোৱা ভাল লাগিব। ভাল লাগিছে। এইটো বিশেষ কাৰণ এটাত অনা হৈছে। মা মানে যাব এঠাইলৈ বহুতে গমেই পাইছে, কিন্তু মই ব্লগ যেতিয়া যাব তেতিয়া মই ৰিভিল কৰিম কম, আৰু সেইকাৰণে মাৰ কাৰণে স্পেচিয়েলি অৰ্ডাৰ কৰি অনা হৈছে এইটো। কিন্তু মা আমি শদিয়ালৈ যামে। ভাল লাগিছে বেগটো। মা অহাৰ পিছত মই যাম আৰু মোৰ পাছপৰ্টখনে কান্দি আছে, কিয় ক'তো যোৱা নাই কিয় ক'তো যোৱা নাই। বনোৱা বহুত দিন হ'ল। সিও গৈছে সিও, ময়ে যাব পৰা নাই, খালী হৈ পৰি আছে 4 বছৰে। আল্লাই নিলে যাবা আৰু। আল্লাই নিলে যাম আৰু। মই এতিয়া এক্সাৰচাইজ কৰোঁ, দিনটো কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক অলপ দেখুৱালোঁ। চ' অকণমান এক্সাৰচাইজ কৰোঁ, কৰি কিবা অলপ বনাম। যদি খানা বনাওঁতে ভিডিঅ' কৰিব মন যায় কৰিম, নহ'লে নকৰোঁ, খাওঁতে কৰিম। চ' ইমানখিনি সময় চাইছে তাৰ কাৰণে ধন্যবাদ। এক্সাৰচাইজ কৰিলোঁ। মোবাইলত কি লাগি আছে? এক্সাৰচাইজ কৰিলোঁ, কৰি গা পা ধুলোঁ, আৰু আলহী আহি আছিলে, চাহ তাহ দিলোঁ। সেইকাৰণে দেৰি হৈ গ'ল। এতিয়া 9টা বাজিছে। মই আপোনালোকক দেখাবৰ কাৰণে হাতত একো নাই। মই মানে আলহীক আগবঢ়াই দি গেটখন জপাই ভিতৰত সোমাবলৈ ওলাইছোঁ। চ' নাজানো কি বনাওঁ, কিবা ফাং ফুং মাৰি কিনে ৰান্ধি থৈ দিওঁ আৰু। এলাহ লাগিছে। আৰু আইতা আছে, আইতা মায়ে আছে, ভাইটি আছে, আম্মা আছে, আৰু আমাৰ মাছী আছে। গোটেইখিনি মানুহ আছেই। কি বনাওঁ? ফেন, লাইট। মায়ে পঢ়ি আছে, নামাজ তছবি কৰি আছে। আমি লৈছোঁ ভাত খাবলৈ। তাতে মাছ আছে মা। এইটো কি মা? সেইটো মানিমুনি, ভেদাইলতা, আৰু এইটো সেইটো এডলীয়া কচু মাছ। কচু, আৰু ইফালে দালি, টেঙা মাছ। আজি মই বনোৱা নাই, আজি কুক আছে মাছ। পাহৰি গৈছে মানে, এইটো দিনৰে। ত' এয়া আৰু এয়া আইতা মায়ে ভাত খাই আছে। ভাত খাই হ'লে মই আহোঁতে ভাইটিৰ ভাত, এয়া মোৰ। অ'কে, খাই লওঁ। और इसी के साथ आज के ब्लॉग का दी एंड करते हैं। और এতিয়া শুবলৈ লৈছোঁ। শু আৰু ভাগৰ লাগিছে এই ৰাতিপুৱাৰ পৰা। আজি বাৰু আম্মাই ভাত বনাইছে, সেইকাৰণে দেখুওৱা নহয়। আৰু ভিডিঅ'টো ইমান ধৈৰ্যৰে, একো ভাল বিশেষ কণ্টেণ্ট নাই যদিও চোৱাৰ বাবে ধন্যবাদ। আপোনালোকক বহুত বেছি মৰম, আৰু ইমান বেছি মৰম দি থকাৰ কাৰণে লাভ ইউ, বাই।